হেল্ল' বন্ধু-বান্ধৱীসকল, সকলোকে ৰাতিপুৱা শুভ ৰাতিপুৱা জনালো। গোটেই দিনটো যাতে শুভ হয় তাৰে কামনা কৰিলো। এয়া আৰু এটি নতুন মিনি ব্লগেৰে মোৰ ব্লগত সকলোকে আপোনালোকক স্বাগতম জনালো। ৰাতিপুৱা মই বেটাক এনেদৰে স্কুললৈ পঠাই দিলো। আৰু এয়া ৰাতিপুৱাৰ পৰিৱেশটো চাওচোন, ইমান ধুনীয়া লাগে। ৰাতিপুৱা উঠিলে দেখি ভাল লাগে, ৰ'দ নাথাকে যে সেইকাৰণে ভাল লাগে। আৰু কালি মানে মই বহুত কাপোৰ ধুইছিলো। এয়া এইফালে তার আছে বাৰু, তাৰত মেলিছো, দুডালকে তার আছে। আৰু এইফালে বেলকনিও পুৰা ভৰ্তি হৈ গৈছে। মোৰ মানে কাপোৰ ধোৱাত দেৰি হয় অকমান, 2টা প্ৰায় বাজে আৰু কাপোৰ খিনি যিহেতু ভালকৈ নুশুকুৱাই ৱাচিং মেচিনতে ড্ৰাই কৰো বাৰু, কিন্তু অকমান বতাহ লাগিলে ভাল লাগে। আৰু এইফালে ৰাতিপুৱাৰ নাস্তাৰে চাহকাপ খাবলৈ ওলাইছো। এয়া গাখীৰ চাহ খাওঁ বাৰু। আৰু এইফালে মানে বেটাক মেগী স্কুললৈ পঠাই দিছিলো তো, সেই অকমান মই বচাই ৰাখিছিলো চাহৰ সৈতে খাবৰ কাৰণে। এয়া এনেদৰে চাহকাপ ৰাতিপুৱা, আৰু এনেদৰে হাজবেণ্ড আৰু মই দুয়োটাই ৰাতিপুৱাৰ চাহকাপ খালো বাৰু। আৰু এইফালে মানে মোৰ গোচাৰে কালি ৰাতি অৰ্ডাৰ দিছিলো, আৰু ফোন আহিছে, ৰাতিপুৱা আহিয়ে গৈছে। ফ্লিপকাৰ্টত গ্ৰছাৰী অৰ্ডাৰ দিলে এইটোৱে ভাল যে ৰাতি অৰ্ডাৰ দিলে ঘৰত নোহোৱা বস্তুখিনি ৰাতিপুৱাতে আহিয়ে যায়। আৰু এয়া মানুহজনে গণি আছে, মানে মই 43টা আইটেম অৰ্ডাৰ দিছিলো। এয়া মানে 2700 টকাৰ বস্তু অৰ্ডাৰ দিছিলো। আৰু এয়া মানে কিটচেনৰ বস্তু জানেইটো কিমান খিনি লাগে। আৰু তাতে স্কুলত টিফিনো দিব লাগে, সেইবাবে বহুত খিনি মই যোগাৰ আনি থৈ দিওঁ ঘৰত। আৰু ইফালে গ্ৰছাৰী বস্তুখিনি ৰিচিভ কৰাৰ পিছত আমাৰ দুপৰীয়াৰ ৰান্ধিবৰ বাবে যোগাৰ কৰিব যাবৰে হ'ল নহয়। এয়া যাব ওলাইছো মই দুপৰীয়া ৰান্ধিবৰ বাবে। এয়া ঘৰৰ পৰা সেইদিনা মিষ্টাৰে এয়া কচু ফুল আনিছিলে, ঘৰৰে আছিলে কচুৰ ফুল খিনি। ভাবিলো আজি বনাই দিও কচুৰ ফুল খিনি। আৰু তেখেতৰ মানে অকমান জ্বৰ চৰ্দি হৈ আছে, সেয়েহে তেওঁ লোকেল মুৰ্গীও আনিছে জাল খাবলৈ। মানে নৰসিংহ পাতৰ সৈতে, ভেদাইলতা নাপালে বাৰু। এয়া লোকেল মুৰ্গী আনিছে, নৰসিংহৰ পাতৰ সৈতে জোল বনাম ইয়াক মই। আৰু এইফালে মই কচুৰ ফুল খিনি কাটি লৈছো এনেদৰে। কচুৰ ফুলৰ ৰেচিপিটো বাৰু সকলোৱে জানেই, ইয়াক আমি বইলহে খাওঁ। মানে ইয়াত নহৰু, জলকীয়া, নিমখৰ বাহিৰে আমি বেলেগ নিদিও, অকমান হালধি দিওঁ, কালাৰটো দেখাত ভাল হয়। আৰু এইফালে মই মাংসখিনি ধুই পখালি লৈছো এনেদৰে। অকল ইয়াক চিম্পুল কে জোল বনাম, গোলমৰিচেৰে, মানে জাতি জ্বালাৰে। আমি জাতি জ্বালা বুলি কওঁ, যিটো কলা কলা গোল গোল হয় সেইটো জাতি জ্বলা বুলি কওঁ আমি। তাৰে সৈতে জল খালে মানে জ্বৰ চৰ্দি লগা অকমান ভাল হয় আৰু। আৰু এইফালে মোৰ গাহৰি অনা আছিলে, গাহৰি মাংস। এই গাহৰি মাংসখিনি আলুৰ সৈতে মই ড্ৰাই ফ্ৰাই কৰিম। আৰু এইফালে দুপৰীয়াৰ ভাত সাজ ৰেডি হৈ গ'ল এনেদৰে। এয়া লোকেল মাংসৰ জোল, গাহৰি ফ্ৰাই, আৰু এয়া কচুৰ ফুলৰ চাটনি। আৰু এইফালে মানে আমাৰ ওচৰত টিকুৰ বেটাৰ বাৰ্থডে আজি, টিকুৰ বাৰ্থডে খাবলৈ আহিলো গধূলি। সেয়া চবেই মানে কামত লাগি আছে। আৰু বাচ্ছা কেইটা ইফালে খেলি আছে, ইফালে এয়া বাচ্ছা কেইটা খেলি আছে। আৰু এইফালে বাৰ্থডে বয়জনে দেখিছেনে, বাৰ্থডে বয়জনেও খেলি আছে এনেদৰে। আৰু ইহঁতে সকলোৱে মিলি পুৰি, ঘুগুনি, মাংস, পায়স এনেদৰে বনালে এয়া। আৰু মই হাজবেণ্ডৰ কাৰণে এয়া লৈ আহিছো। আৰু এইফালে মই ৰাতি মানে বেটাক পঢ়ালে, চাওকচোন এই টিকলাটোকো কিতাপ লাগে। তাক নিদিলে মানে সি একেবাৰে ওচৰত হালি হালি পেলাই যায়। সেয়েহে তাক ইয়াতে বহুৱাই থৈ এখন কিতাপ দি পেলাই এনেদৰে বহি থাকিব দিছো, যাতে সি ডিষ্টাৰ্ব নিদিয়ে আৰু। আৰু আজি মোৰ মিনি ব্লগটো ইমানেই আছিলে বাৰু। চ' বাই বাই, গুড নাইট। সকলোকে শুভ ৰাত্ৰি জনালো দেই, গুড নাইট।